নমস্কাৰ, সুপ্ৰভাত। আপোনালোক শুই উঠিলেনে? মই শুই উঠিলোঁ বাৰু, যিহেতু 4 বজাত বৰ ভূঁইকঁপে কঁপাই গ'ল সমগ্ৰ অসম। 4:17 সেই ভূমিকম্পটো আহিছিলে আৰু মই লগে লগে দৌৰ মাৰি চোতাললৈ ওলাই আহিলোঁ। চাইকেল চলাব লাগে। চাইকেল হৈছে শাৰীৰিক ব্যায়ামৰ এক আহিলা আৰু মই চাইকেল চলাই আছোঁ। বৰ্তমান মই এনেকৈ সদায় 2-3 কিলোমিটাৰ চাইকেল চলাওঁ আৰু বৰ্তমান যাই আছোঁ নগাঁও আঞ্চলিক হাইস্কুলৰ চকলে। আজি কুঁৱলী কম, আজি কুঁৱলী নাই, ফৰকাল। মোৰ চাইকেলৰ গতিবেগ হৈছে 20, অৰ্থাৎ গাড়ীৰ নিচিনাকৈ চলাই যাই আছোঁ আৰু মই তেনেকৈ যাই আছোঁ। আৰু সৰিয়হ খেতি, য'ত নেকি পঞ্চপাণ্ডৱৰ ভীমে বনবাস খাটিবলগীয়া হৈছিল সৰিয়হ ফুল সৰাওঁতে। আৰু এনেকৈ যাই আছোঁ। সকলোৱে ভালে থাকক। যিটো আগন্তুক বিহু আহি আছে, মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি অৰ্থাৎ ফেচবুক পেজটি ফ'ল' কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট কথা আছে, মই ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব নোৱাৰোঁ, সেয়ে পেজটো ফ'ল' কৰি দিব। ধুনীয়াকৈ মই যাই আছোঁ। হয়, গুড মৰ্ণিং। সুন্দৰভাৱে মই যাই আছোঁ বাৰু। এয়া দীপ দাদাৰ দোকান, এয়া আমাৰ কিছু দাদাৰ দোকান, সেইখন আমাৰ বৰা দাদাৰ দোকান অৰ্থাৎ তিলক বৰুৱা। এয়া ভাইটি দোকান, এয়া পানী টেংকি, দক্ষিণ সাৱৰী সমাজ সৰ্বসংঘ, সেইখন ফিল্ড। তেনেকৈ মই গৈ আছোঁ। এয়া চক, কি ধুনীয়া চক। আগতে এই ৰাস্তাটো বোকাৰে ভৰপূৰ আছিল আৰু এতিয়া হৈছে CC ব্লক অৰ্থাৎ ফেভাৰ ব্লক পোৱা ৰাস্তা। এই ৰাস্তাটো সংযোগ হৈছে লঠাপাৰা বজাৰখনৰ পৰা নগাঁও আঞ্চলিক হাইস্কুলৰ চকলে আৰু আপোনাৰ মেডিকেললৈ গৈছে। সুন্দৰ ৰাস্তা। আৰু এইখন ফিল্ড বহুত ডাঙৰ ফিল্ড হয়। ইয়াতে কণ ল'ৰা ছোৱালী সকলে প্ৰেক্টিছ কৰে। মই ফিল্ডৰ পৰিৱেশ দেখাইছোঁ। আজি ল'ৰা ছোৱালীয়ে অহা নাই, যিহেতু ঠাণ্ডা, সেইকাৰণে অহা নাই। আৰু এইটো মই চিন্তুমণি শৰ্মা। এয়া মই চাইকেল এয়া মই চাইকেলখন ষ্টাৰ্ট কৰিলোঁ আৰু এয়া ধুনীয়াকৈ সুন্দৰ পৰিৱেশৰ মাজত মই আছোঁ। সুপ্ৰভাত, থেংক ইউ।